আজি ভিডিঅ'টো আন ভিডিঅ'তকৈ এইটো বেলেগ ধৰণৰ ভিডিঅ' দেই। আচলতে আজি মই এজন কৃষকৰ লগত আছোঁ। আপোনালোকক A to Z কথাখিনি ক'ম বাৰু। মই কৃষকৰ লগত আছোঁ। মই কৃষকজনৰ লগত মই পৰিচয় কৰাই দিম। আগতীয়াকৈ আপোনালোকক পৰিৱেশখিনি দেখাই লৈছোঁ দেই। চাই লওক, এইখন হ'ল দৈয়াং নদী হয়। চাওক, হয়তো আপোনালোকে দৈয়াং নদী চিনি পায়েই। এইখন হ'ল দৈয়াং নদী। চাই লওক, এইখন দৈয়াং নদী। মই এতিয়া বৰ্তমান এজন কৃষকৰ লগত আছোঁ আৰু সেই কৃষকজনে কি খেতি কৰে আপোনালোকৰ আগত দেখাবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। কৃষকজন আপোনালোকক চিনাকি কৰাই দিম এতিয়া। ৰ'ব এক মিনিট, কৃষকজন আগত আহি আছে। আচলতে এজন কৃষকে কৃষি কৰ্মৰ লগত জড়িত হৈ আৰু কৃষি কৰ্ম কৰি কিমান পইচা উপাৰ্জন কৰি আছে, কিমান পইচা পায়, আৰু এইজনেনো কিয় কৃষি কৰ্মটো বাছি ল'লে আপোনালোকক ক'ব। মোৰ লগত কৃষকজন আছে, আপোনালোকক দেখাই দিছোঁ। এইজনে হ'ল সেইজন কৃষকজন, মানে খেতি দেখাবলৈ লৈ আনিছে। আপোনালোকক এতিয়া শুনোৱাম এতিয়া কথাখিনি। আচলতে কিয় খেতি কৰিবলৈ ল'লে নে, কেলৈ খেতি কৰিছে, আৰু খেতিৰ পৰা কিমান পইচা ইনকাম কৰে, A to Z ক'ব। কি খেতি কৰিছে আপোনালোকক জনাম। অ' খুৰা, ৰ'ব এক মিনিট, ৰ'ব। এইখিনি পৰা ষ্টাৰ্ট কৰি দিছোঁ। আপোনাক ৰ'ব, আপোনালোকক কৈছিলোঁ এইজনে হ'ল কৃষকজন। খুৰা, আপোনাক মোৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। আপুনি কি খেতি লগাইছে? মই সৰিয়হ খেতি লগাইছোঁ, আলু খেতিও আছে ভিতৰত। ৰ'ব এক মিনিট, ৰ'ব এইবুলি কওক। ৰ'ব, আপুনি কি খেতি লগাইছে? মোৰ সৰিয়হ খেতি আছে প্ৰায় মানে ইয়াত 20 পুৰামান। আপুনি সৰিয়হ খেতি 20 পুৰা লগাইছে? 20 পুৰামান আছে। শুনিলে আপোনালোকে শুনিলে, সৰিয়হ খেতি 20 পুৰা। আপুনি সেইখিনি থাকক, ৰ'ব মই কথাখিনি একেবাৰে সুধি লওঁ। মই একেবাৰে মানে দৰ্শকক মই কথাখিনি জনালোঁ। 20 পুৰা, বাহ! এইফালে যাওক, আপোনাৰ নামটো কৈ দিয়ক। মোৰ শ্ৰী জিতুল বৰা হয়। এইফালে চাই দিয়ক, নামটো কওক। জিতুল বৰা মোৰ নামটো। জিতুল বৰা। আপুনি সৰিয়হ খেতি 20 পুৰা কৰিছে? 20 পুৰা আছে মোৰ। বাহ! অকল সৰিয়হ? অকল সৰিয়হ কৰিছে কেলে? অকল সৰিয়হ কেলে খেতি কৰিছে? অকল সৰিয়হ মানে সেই মাজতে মোৰ আলু আছে। আলু কি আলু? এই গুটি আলু আছে, অসমীয়া আলু, বম্বাই আলু, এইবিলাক আৰু মানে। তাতো মানে বেছি নাই, মানে 3 বিঘা 4 বিঘামান আছে আৰু গুটি আলু 4 বিঘামান আছে মোৰ। নহয়, এতিয়া আপুনি জানে এনে সৰিয়হ খেতি কৰিছে 20 পুৰা? একদম 20 পুৰা আছে। হয় বাৰু দেই, আপোনালোকক মই দেখাই দিছোঁ। আপোনালোকে চকুৰে মুনিব নোৱাৰিব, মানে সৰিয়াৰ পৰা একদম বহুত সৰিয়া লাগে। তই এতিয়া এনে কথাটো কৈছোঁ দেই, আপুনিতো এতিয়া সৰিয়হখিনি খেতি কৰোঁতে আপোনাৰ বহুত পইচা খৰচ হৈছে। খৰচ মানে মই হাল বোৱা নিজৰ গাড়ী নাই, লোকৰ গাড়ীতে মই হাল বোৱা। আপোনাৰ বহুত পইচা খৰচ হৈছে? পইচাটো মই দিবই লাগিব, নিদিলেতো আৰু গাড়ীয়েতো ক'ত এৰিব চাগে। নহয়, এতিয়া ধৰি লওক আপুনি যেন সৰিয়হটো ইমানকৈ কৰিছে, আপুনি বেলেগ খেতি কৰিব পাৰে দেখোন। বেলেগ খেতি কেলৈ নাই কৰা? বেলেগ খেতিটো বহুত লছ থাকে কাৰণে সৰিয়হ খেতিটো উঠাবলৈ মানুহ লগালেও ইমান মানুহ পাবলৈ মানে পাওঁ কাৰণে সৰিয়হ খেতিৰ কাৰণে অলপ উজু কাৰণে সৰিয়হ খেতি কৰা হ'ল। আচ্ছা, সৰিয়হ খেতিটো উজু বুলি কৈছে, মানে কেনেকুৱা ধৰণৰ উজু? কি উজু আপুনি কৈ দিয়কচোন মোৰ দৰ্শকক। উজু মানে আজি এতিয়া মই 30জনী 35জনী 40জনী এনেকৈ মানুহ লগাওঁ উঠাবলৈ, হয় নাই? তাৰপিছত তাৰমানে এবিঘা মাটিত আজি আৰু ধৰক যেনিবা এবিঘা মাটিত 10জনী হ'লে এবিঘা মাটি উঠাব পাৰে। আৰু মানে তেতিয়া মই এই শেষ হৈ যায়, তাৰপৰা ইফালে আকৌ বেলেগ লগাই দিওঁ, আকৌ 30জনীমান। এনেকৈ মোৰ 60জনী 70জনীমান মানুহ হৈ যায়। আচ্ছা, নহয় এতিয়া বস্তুটো এইখিনি সৰিয়হ গুটি ছিটালে আপুনি কেতিয়া লগাইছিলে এইখিনি সৰিয়হ? এতিয়া কাতিত লগোৱা। কাতিত লগোৱা? কাতিত। প্ৰায় এনে কিমান দিন লাগে এইবোৰ উঠাবলৈ? এয়া ফাগুনৰ কেই তাৰিখে উঠাব লাগিব। এতিয়া ফাগুনত উঠাব পাৰিবই? ফাগুনত উঠাব লাগিব। নহয়, এতিয়া এইবিলাক মেচিয়ৰিটি হৈছে নে কি হৈছে বস্তুটো আপুনি কৈ দিয়কচোন অকণমান। মেচিয়ৰিটি মানে এতিয়া মেচিয়ৰিটি হ'লেই আৰু মানে ফুল অলপমান আছে যেতিয়া মেচিয়ৰিটিও হ'ল আৰু। আচ্ছা। এতিয়া ফুলটো 2-4 দিনহে থাকিব, তাৰপৰা ফুল হৈ যাব আৰু মেচিয়ৰিটি হ'ব আৰু পকি আহিব আৰু গছ। আচ্ছা, এতিয়া ধৰি লওক দেই, আপুনি কিমান ক'লে কেইপুৰা লগাইছে আপুনি সৰিয়হ? 20 পুৰা আছে মোৰ। 20 পুৰা? আপুনিতো 20 পুৰাততো এনে এতিয়া ধৰি লওক এইখিনি এতিয়া আপুনি কেনেকুৱা ধৰণে বিকে? এইবিলাক মানে আমি 28 টকা 27 টকা মানে পাৰ কেজি? বা হাইষ্ট কিমান দাম হয়? হাইষ্টটো এনেই 32 টকা থাকিবলৈ 32 টকাত আমি 28 টকা 27 টকা দিওঁ, পাইকাৰী দিওঁ। মানে ধৰি লওক আপুনি এই মানে যোনটো বিকিবৰ কাৰণে যোনখন বজাৰ আপুনি কেনেকৈ বিকেগৈ? আপুনি নিজে গৈ পিনে ক'ৰবাত বিকিবগৈ লাগে নে ঘৰৰ পৰা নিয়েহি?
এইটো ঘৰৰ পৰাহে নিবহি ঘৰৰ পৰা নিয়েহি ঘৰৰ পৰাহে নিবহি আচ্ছা আমি ইমানখিনি সৰিয়হ বিকিব নোৱাৰোঁ বাৰু অঁ 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 আমি ইমান সৰিয়হ বিকিব নোৱাৰোঁগৈ তাৰমানে কেলৈ 20 পুৰা মাটি আমি সৰিয়হ বিকিবলৈ গ'লে আমাক দামটো বিশেষ নিদিয়েগৈ এনে আপোনাৰ মতে ধৰি লওক আপুনি এনে কিমান বছৰৰ পৰা আপুনি খেতিৰ লগত জড়িত হৈ আছে সৰিয়হ খেতিৰ লগত আজি আপোনাৰ ক'ব গ'লে বাৰু আজি আমি 4টা বছৰ ইয়াত সৰিয়হ খেতিৰ কাৰণে আমি জড়িত হৈ আছোঁ মানে 4 বছৰ আপোনালোকে সৰিয়হ খেতি কৰিছে তাৰ আগত কি খেতি কৰিছিলে আগত এইবোৰ কুঁহিয়াৰ খেতি আছিলে কি খেতি আছিলে সেইবোৰ আৰু এতিয়া কুঁহিয়াৰ মেলো শেষ হ'ল হেৰিও শেষ হ'ল আগতে কুঁহিয়াৰ খেতি কৰিছিলে আচ্ছা মানে শেষ হোৱাৰ কাৰণে এতিয়া আমি মুঠতে সৰিয়হ খেতিটোৱে উপাৰ্জন বুলি ভাবি ল'লোঁ এই সৰিয়হ খেতিটো তেলো হয় আৰু মানে কোনোবাই পানী টেঙাও বনাব পাৰে কিবাও এটা কৰিব পাৰে তেনেকৈ কৰাৰ কাৰণে আমি সৰিয়হ খেতিটো আমি মুঠতে ঘৰলৈ আমি 40 লিটাৰ তেল ঘৰত থৈ বাকী আমি চব তাৰমানে আমি বিকি দিয়ে বিক্ৰী কৰি দিওঁ আপোনালোকে শুনিলে এনেকুৱা এজন কৃষক আপুনি ৰ'ব বহুত কথা সুধিবলৈ আছে এনেকুৱা এজন কৃষকৰ লগত আজি চিনাকি কৰাই দিছোঁ আচলতে এই কৃষকজনে অকল সৰিয়হ খেতি কৰে 20 পুৰা চিন্তা কৰক 20 পুৰা এপুৰা দুপুৰা কিন্তু নহয় আকৌ 20 পুৰা চিন্তা কৰক আৰু 20 পুৰা সৰিয়হ খেতি কৰিবলৈ গ'লে কিমান পইচা খৰচ হ'ব সেইটোতো আপোনালোকক ক'ব নালাগে কিন্তু এই 20 পুৰাৰ পৰা কিমান পইচা উপাৰ্জন কৰিব সেই কথাটোহে মেইন খুৰা আপুনি এতিয়া আপোনাৰ মতেতো ধৰি লওক খেতি এটা কৰিলে মানে পইচাটো আশাত মানে ধৰি লওক ইমান পাম বা কিবা আশা কৰি থাকে হয় নহয় এতিয়া আপোনাৰ মতে এই খেতিটোত এতিয়া খেতিটো কেনেকুৱা হৈছে এইবাৰ খেতিটো ইমান বেয়া হোৱা নাই আন বছৰতকৈ অকণমান বেয়া হৈছে ন বাকী আপোনাৰ মতে এনে কিমান মানে পইচা পাব এই খেতিটো এইবাৰ এই বছৰনো কিমান পাম আৰু খুব বেছি 2.5 লাখ 3 লাখ 4 লাখ টকা এটা পাম বুলি ভাবি আছোঁ আপুনি 4 লাখ টকা আশা কৰিছে আচ্ছা খৰচ কিমান হৈছিলে এনে ক'ব পাৰিব নেকি খৰচটো তেনেকৈ হিচাপ কৰা নাই বাৰু ইমানটো আচ্ছা 4 লাখ টকা মানে চিন্তা কৰোঁ না 4 লাখ টকা যদি সৰিয়হ খেতি কৰি 4 লাখ টকা যদি পায় বহিৰাজ্যত গৈ লোকৰ আণ্ডাৰত কাম কৰিবলৈ কি লাগিছে বাৰু চিন্তা কৰক 4 লাখ টকা যদি এনেকৈ কেইমাহমান লয় খেতিটো মানে ধৰি লওক শেষ হ'বলৈ 3.5 মাহ দিন লাগে আৰু 3.5 মাহত 4 লাখ টকা চিন্তা কৰক 4 লাখ টকা বাকী ধৰি লওক এইবিলাক এটা সৰিয়হটো কৰিছে ন এতিয়া ধৰি লওক কিবা বেমাৰ আজাৰটো হয় নহয় এনে কি বেমাৰ হয় কৈ দিয়কচোন আমাৰ দৰ্শকসকলক বেমাৰ কিছুমান হয় এই বছৰ প্ৰায় বেমাৰ নাই বাৰু এই বছৰ প্ৰায় এনে কি বেমাৰ লাগে মোৱা ধৰা মোৱা পোক ধৰে ন মোৱা ধৰা মোৱা পোক ধৰিলে আপোনালোকে কেনেকৈ মোৱা পোকটো মাৰিবলৈ চেষ্টা কৰে কেনেকৈ মানে মোৱা পোকটো নোহোৱা হয় মোৱা দৰৱটো আমি দৰৱ মাৰিব লাগে আচ্ছা দৰৱ মাৰি কৰি মানে এই মানুহ লগাব লাগে মানুহ লগাই মানে স্প্ৰে কৰিব লাগে স্প্ৰে কৰিব লাগে ন স্প্ৰে কৰিলে মানে মোৱা দৰৱটো যায় বাকী এতিয়া আপোনালোকে ধৰি লওক এই হাঁহ চাৰ কি 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 প্ৰয়োগ কৰে হাঁহ চাৰ দিয়ে নাই হাঁহটো আমি দিওঁ নিদিয়াকৈ মানে পৰিমাণৰ হিচাপত দিওঁ মানে এইটো হাঁহটো কেনেকুৱা ধৰণে দিয়ে প্ৰথমতে হাল বাওঁতে দিয়ে নে কেনেকুৱা চিষ্টেমত দিয়ে এই গছটো ওলাওঁতেহে দিওঁ আমি গছটো ওলালে চিটিয়াই দিয়ে গছটো ওলালেহে দিওঁ আচ্ছা তাৰমানে কেলে হাল বালে কথাটো কি হয় মাটিৰ তললৈ গুচি যায় গছে নাপায় সেইকাৰণে আমি ওপৰত সাৰটো দিওঁ ওপৰত সাৰটো দিলে কি হয় আমাৰ গছখিনি অলপমান আমাৰ ওখও হয় আৰু ফলটো অকণমান লাগে আচ্ছা সঁচাকৈ দেই চিন্তা কৰক না 20 পুৰা মোৰতো মাথা গৰম হৈ গৈছে 20 পুৰা সৰিয়হ খেতি কৰা মানুহ এজন চাওক 20 পুৰা চুজা পাইছে বাকী এতিয়া আৰুতো বেছি দিন নাই ফুলটো সৰিলে আপোনাৰ উঠাব পাৰিব হয় নাই ফুলটো মানে এতিয়া ফাগুনত উঠাবই লাগিব মাঘৰ মাহ গ'লেও উঠাবই লাগিব 2-3 তাৰিখে আৰু ফাগুনৰ মাহটো গোটেইটো লাগে যে আমাকো আচ্ছা তাৰপিছত বাকী ধৰি লওক দেই এতিয়া যোনসকল উঠি অহা নৱপ্ৰজন্মবিলাক চাকৰিৰ কাৰণে বহুত হাবাথুৰি খাই থাকে সেইবিলাক চাকৰি নহয় চাকৰি কৰাতকৈ খেতি কৰাটো নিচিনা এটা প্ৰফিট নাই আপুনি মানে আপোনাৰ মতে যেনিবা ধৰি লওক চাকৰিত কৰাতকৈ মানে নিজে ববীয়াকৈ খেতি কৰাটো মানে আপুনি বিচাৰে হয় নাই আপুনি ধৰি লওক এতিয়া নৱপ্ৰজন্মক আপুনি কি পৰামৰ্শ দিব বিচাৰে আপুনি কৈ দিয়কচোন মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মানে খেতিনো কি খেতি চাকৰি হ'লেতো খেতি কৰিলে আমি খেতি কৰাটো আমাৰ তাৰমানে যোগ্য বুলি আমি জানো
আৰু চাকৰিয়ালতকৈ আমাৰ খেতিয়কখিনি প্ৰফিটটো বেছি আছে আমাৰ। প্ৰফিটটো বেছি আছে নাই? অঁ আচ্ছা, আপোনাৰ লগত ভাল লাগিল। আৰু আপোনাৰ খেতিটো দেখাওক ব'লক। আমি যাম এতিয়াও মই জানি নিম ব'লক খেতিত দেখা দিম। মোৰ এইফালৰ পৰা ইমানটো মাটি আছে, মই সকলোক দেখুৱাই যাম। ব'লক এই সকলোৱে কৈ যাব। এতিয়া আপোনালোকেতো কথাখিনি শুনিলে। মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। 20 পুৰা সৰিয়হ খেতি কৰা এজন কৃষক, আৰু লগতে এই খুৰাজনে 4 লাখ টকা আশা কৰিছে। এইটো সময়ত গম পোৱা যাব কিমান পাব, কিন্তু হ'লেও খুৰাজনে মানে খেতি কৰি থকা অনুমানবিলাক আছেতো 4 লাখ টকা পাম বুলি আশা কৰিছে। তো এতিয়া আপোনালোকক খেতিটো দেখুৱাবলৈ আহিছোঁ, চাই লওক না। বহুত ভাল লাগিছে, হালধীয়া। খুৰা কোনফালে সোমাব লাগিব? অকণমান আগতে সোমাব লাগিব ন? এইখিনিতে সোমামেই। ব'লক এতিয়া বহুত দূৰ ৰাওনা কৰিব লাগিব। ব'লক 20 পুৰা মাটি সঁচাকৈ দেই। দূৰত আছে। ব'লক এতিয়া 20 পুৰা, যিহেতুকে 20 পুৰা সৰিয়হ খেতি কৰিছোঁ কৈছে ন, গোটেই খেতিটো আপোনালোকক দেখাম এতিয়া। এইফালে ঘূৰিব লাগিব নেকি? এইফালে সোমাব। ব'লক এইফালে সোমাই এনেকৈ যাব লাগিব। খুৰা এই আলুগুটি আপোনাৰ নেকি? মোৰ এইডোখৰ আলু মোৰে। এইডোখৰ এই আলুগুটি খেতি চাই লওক। এয়া কি আলু? এইডোখৰ অসমীয়া। হা? অসমীয়া। এই অসমীয়া আলু। এতিয়া কেনেকৈ খান্দিবলৈ হ'ব? এইডোখৰ হেৰি এতিয়া মাঘতে খান্দিবই। মাঘত খান্দিবলৈ হ'ব কৈছে। এইডোখৰ মাঘতে। এতিয়া অসমীয়া আলু কিমান লগাইছে আপুনি? অসমীয়া বেছি নহয়, মোৰ হেৰি 10 কেজি আছে এইডোখৰ। অকল 10 কেজি কৰিছিলে নাই? 10 কেজি আচ্ছা, মানুহ তেনেকৈ গম পাইছোঁ। এইখিনি মানে ধৰি লওক আপুনি সৰিয়হ বিকিবৰ কাৰণে বহুত সৰহকৈ কৰিছে, ধৰি লওক এই আলুগুটি এনে ঘৰত খাব কৰিবলৈ বা কিবা কৰিবলৈ, হয় নাই? খাবৰ কাৰণে। আচ্ছা, খাবৰ কাৰণে এইডোখৰ কৰি থোৱা আছে অকণমান। খাবৰ কাৰণে এয়া কৰিছে। বাকী ব'লক, আপোনাৰ সৰিয়হ খেতিটোৱে মেইন। 20 পুৰা চিন্তা কৰক। অকণমান এই বম্বাই অকণমান দিয়াও আছে। ইয়াত বম্বাই কৰিছে ন? বম্বাই অকণমান আছে। এয়া অসমীয়া আলুগুটি, এয়া বম্বাই বোলে। মাঘতে খান্দিব লাগিব এইকণ। এয়া মাঘত খান্দিব নাই? এইটো মাঘত খান্দিব লাগিব। ব'লক এখন মাঘত খান্দিব লাগিব। মাঘত খান্দি আৰু মানে শেষ কৰিব লাগিব। বাকী আপোনাৰ সৰিয়হটো যোনটো যেন মানে ক'ত চাপ্লাই যায়, মানে ক'ত বিকে? এইটো গোলাঘাট হেৰি আহে, বেপাৰী আহে নেকি? বেপাৰী আহে গোলাঘাটৰ পৰা। গোলাঘাটৰ পৰা। সঁচাকৈ দেই, মোৰতো আচৰিত খাইছোঁ দেই। গোলাঘাট বেপাৰী আহে। আৰু আমাৰ এখন মানে এনেকুৱা হয়, গাড়ী মানে 7-8খনমান গাড়ী আহে সৰিয়হ নিবলৈ। লাগি থাকে, একদম লাইন লাগি থাকে। লাইন লাগে। সঁচাকৈ দেই, আপোনালোকে চাই বিশ্বাস নকৰিব। আপোনালোকে ছবিয়ে কেতিয়াও মিছা কথা নকয়। চাওক না আপোনালোকে, এইখিনিতো উঠাবলৈ হ'লে প্ৰকৃত উঠাব নেকি ভাই? উঠাবলৈ হ'ব এতিয়া। এইখিনি চাওক, ফাগুনৰ মাহ নাপায়গৈ। এইখিনি এইখিনি উঠাবলৈ হ'ব এতিয়া। নাপায়গৈ বাহ, ফাগুন নাপায়গৈ। এতিয়া মাঘৰ ভিতৰতে উঠাব লাগিব। ভাগে হৈ আছে যেনিবা। বাকী হয় ইয়াত কিবা মেচিন এটা দেখিছে, এইটো কি হয়? সৰিয়হ পেৰা নেকি? সেইটো আগত সেই মোৰে আছিলে। এইটো কি সৰিয়হ পেৰা নেকি? নহয়, কুঁহিয়াৰ পেৰা। আচ্ছা, মানে খুৰাই কৈছে ন আগত কুঁহিয়াৰ খেতি কৰিছিলোঁ কৈছে, আৰু কুঁহিয়াৰ খেতিটো বাদ দিলে এতিয়া ধৰি লওক সৰিয়হ খেতি কৰিছোঁ বুলি কৈছে। কুঁহিয়াৰ পেৰা হয়, মেচিন আছিলে। আপোনালোকক দেখাম এতিয়া মেচিনটো। ব'লক চাই লওক। এয়াহে গতি। এতিয়া সৰিয়হ পৰিলে। আকৌ এতিয়া ফাগুনৰ মাহ নাপায়গৈ, মাঘৰ ভিতৰতে উঠাব লাগিব। এইখিনিতো পুৰত হৈ গ'ল। এইখিনি পুৰা ঠিকেই, এইখিনি পুৰত হৈ গ'ল। এয়া চাই লওক, সৰিয়হ খেতি মাজে আহি আছোঁ। 20 পুৰা খেতি, চোজা নহয়। এইটো হৈছিলে হয় নাই? আমি আহি আছোঁ। এইটো হৈছিলে হয় নাই? এইটো মোৰ আকৌ নিজৰ হেৰি আকৌ দেই। কৈ দিয়কচোন কথাটো। এইটো মই কুঁহিয়াৰ খেতি আগত আছিলে মোৰ। এই কুঁহিয়াৰ খেতিটো মই মানে কুঁহিয়াৰ খেতি শেষ হৈ গ'ল, আৰু মানে হেৰিও কি বুলি কয়, সৰিয়হত ধৰিলে। এতিয়া সৰিয়হত ধৰিলোঁ। এই মেচিনটো নিব লাগিছিলে, নিয়া নাই বৰ্তমান। ইয়াতে আছে হয় নাই? ইয়াতে আছে। বাকী আপোনাৰ ধৰি লওক দেই, এতিয়া সৰিয়হ খেতিটো কৰিছে নাই? বাকী ধৰি লওক এনেকৈ পানী সুবিধাটো, পানী চানী দিবলগীয়া হয় নহয়? কেনেকৈ কি দিয়ে? পানীটো তেনেকৈ ইমান আমাৰ অসমততো পানী তেনেকৈ নায়েই। অসমত পানী নাই বাৰু। পানী থকা হ'লে আমি এনেকুৱা সৰিয়হ খেতি নহয়। আচ্ছা, সৰিয়হ খেতিটো অসমত নহয়। আৰু পানী হোৱা হ'লে আমাৰ বহুতকণ উন্নতি হ'লহেঁতেন। এই উন্নতিটো নাইও বাৰু এই অসমখনত। নিজে যিটো পায় ওপৰপৰা দিয়ে সেইকণে হয় আমাৰ। বাকী আগলৈ যাওঁ আহক। আৰু ধৰি লওক যিহেতুকে আপুনি বাকী কোনফালে যাব লাগিব চাই লওক। আপোনালোকে সৰিয়হ খেতি চাই লওক না, 20 পুৰা চোজা নহয়। বাকী কোনফালে যাব লাগিব ব'লক। আৰু আপোনাক বহুত কথা সুধিবলৈ আছে। ধৰি লওক যিহেতুকে আপুনি এতিয়া কৃষি কৰ্মৰ লগত জড়িত হৈ আছে হয় নাই? আপুনি এতিয়া নিজৰ গাঁঠি ধৰণে খৰচ কৰি পিনে খেতিটো কৰে। ধৰি লওক চৰকাৰৰ পৰা কিবা কিবি আপুনি সা সুবিধা পাইছে নাই কৃষকৰ নামত? আমি চৰকাৰৰ একো পোৱাগৈ নাই বৰ্তমান। আপুনি বিচাৰে নাই?
না তেনেকৈ বিচৰাবলৈ চৰকাৰে হেৰিও কৰা নাই। ধৰি লওক এতিয়া মোৰ এতিয়া ভিডিঅ'টো যিহেতুকে ছ'চিয়েল মিডিয়াত দিম দেই, এতিয়া বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহে চাব। আপুনি কিবা অনুৰোধ কৰিব বিচাৰিব নেকি? ধৰি লওক কৃষকৰ ফালৰ পৰা আপুনি কিবা এটা সুবিধা বিচাৰিব নেকি? এইটো বিচাৰিব লাগিব চাগে যদি দিয়ে আৰু। সেয়াই মানে ধৰি লওক আপোনালোকে কথাটো শুনক, আচলতে ইমান দিনৰ পৰাই নিজৰ গাঁঠি ধন ভাঙি যিহেতুকে কৃষি কৰ্ম কৰি আছে, কিন্তু এই খুৰাজনে যেন কিবা এটা দিব বা অনুদান দিব বা কিবা ক'বলৈ মানে বিচৰা নাই, চিন্তা কৰক না। সেয়াই হ'ল আচলতে কৃষকসকলৰ বাবে যি কৃষকসকলৰ বাবে যোনবিলাক সুবিধা আহে, এয়াই হ'ল ফোপোলা স্বৰূপ। এইজনে বীজ পূৰা সৰিয়হ খেতি কৰিছে, চকুৱে মনিব নোৱাৰে। চাওক একদম এনেকৈ ঘূৰাই দিলে মনিব নোৱাৰে, চবফালে অকল সৰিয়হ সৰিয়হ সৰিয়হ, চিন্তা কৰক, হয় নহয়? তাকে বাকী এইবিলাক উঠোৱাবৰ কাৰণে যেন আপোনাৰ ধৰি লওক মানুহ প্ৰয়োজন হয়, এইবিলাক মানুহ ক'ৰ পৰা আনে আপুনি? মানুহ য'তৰ পৰা আনিবগৈ লাগে মোক উঠোৱাবৰ কাৰণে ন? অঁ মানুহ য'তৰ পৰা আনিব লাগে, আনি কৰি অঁ উঠাব লাগে। উঠাই কৰি আৰু মানে আমাৰ মানে সৰিয়হখিনি নিওঁতে আমি গাড়ীত নিব লাগে, ঘৰলৈ নিওঁতে ঘৰত মাৰিব লাগে মেচিনত। তাকে মেচিনতো আজিকালি বহুত দামো হৈ গ'ল। না মেচিনত মানে এইটো যোনটো সৰিয়হটো যেন এইবিলাক সৰিয়হটো মাৰে, মেচিনত মানে কেনেকুৱা চিষ্টেমত সৰাই বস্তুটো, কি কৰি সৰাই? মেচিনত আমি ভৰাই দিব লাগিব। ভৰাই মানে কি মেচিন হয়? সৰিয়হটো মৰা মেচিনটো বেলেগ থাকে নেকি? ধান মৰা মেচিন। অঁ তাত ভৰাই দিয়ে? তাতে ভৰাব লাগিব। অঁ আচ্ছা, এতিয়া এইখিনি ইয়াত যেন বেঙেনা দেখিছোঁ, বেঙেনাখিনি আপোনাৰ নেকি? অঁ মোৰ সেই বেঙেনা মোৰেও ক'ব লাগিব। ব'লক বেঙেনাখিনি অলপ দেখা বেঙেনাখিনি সেইখিনি শেষ হ'ল নেকি? বেঙেনা শেষ হ'ল যে এতিয়া বৰ্তমান। বেঙেনা অঁ ঠিকে, মোৰ ক'ল নাই মানে কমটি পৰি বস্তু বহুত আছে মোৰ। অঁ কমটি পৰিমাণে ধৰি লওক আলু লগাইছে, বেঙেনা লগাইছে, কিন্তু সৰিয়হটো বেছি। মই কিন্তু আচৰিত খাইছোঁ কিন্তু দেই, ইমান বীজ পূৰা একদম চোজা কিন্তু নহ'ব দেই, সঁচাকৈ দেই। এয়া কি লগাইছিলে? ফেচবিন লগাইছিলে, ফেচবিনটো বৰ এটা সুবিধা নহ'ল, আচলতে সৰিয়হটোহে মেইন, হয় নাই? আপুনি এতিয়া বেঙেনা ন? আচ্ছা, বেঙেনা খেতি এতিয়া এই বেঙেনাখিনি শেষ হ'বলৈ হৈছে ন? আপুনি এই বেঙেনা এইডোখৰ লগাইছিলে ন? আপুনি বেঙেনাত এনে কিমানমান পইচা পালে? অঁ আচ্ছা, মানে সঁচা কথা কৈছে আপোনালোকৰ আগত, মিছা কথা কি ক'ব। এইডোখৰ 25,000 টকা পাইছে। ধৰি লওক এতিয়া এইবিলাক বেঙেনা এইবোৰ বিকিব পৰা হৈ আছেনে নে এইখিনি বুঢ়া হৈ গ'ল? দি আছে ন? এতিয়া বৰ্তমান কেইটকা চলি আছে বেঙেনা? পাই গাড়ী ন? মজা তো আপোনালোকক অনুৰোধ কৰিছোঁ, এইটো এটা আন ভিডিঅ'বিলাকতকৈ এইটো ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ, আপোনালোকে শ্বেয়াৰ কৰক না। বীজ পূৰা সৰিয়হ খেতি কৰা এজন কৃষক, বীজ পূৰা খেতি কৰি 4 লাখ টকা পাম বুলি কৈছে, নিজ মুখেই কৈছে 4 লাখ টকা পাম বুলি কৈছে। আৰু লগতে বেঙেনা অলপ চলপ কৰিছে, আলুগুটি কৰিছে, কিন্তু আলুগুটিবিলাক হিচাপ ধৰা নাই বা বেঙেনাবিলাক হিচাপ ধৰা নাই, কিন্তু সৰিয়হটো বেছি হিচাপ ধৰিছোঁ। তো এতিয়া আমি এইফালে সৰকি গুচি যাওঁগৈ। আপোনালোকৰ আগত মানে পৰিচয় কৰাই দিব পাই মনটো ভাল লাগিছে। এজন কৃষক আজি আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ, বীজ পূৰা সৰিয়হ খেতি কৰা এজন কৃষক। চোজা নহ'ব কিন্তু দেই, চোজা নহয় কিন্তু, হয় নাই বাৰু? মজা। বাকী এতিয়া সৰিয়হটো ঠাই কি লগাব? সৰিয়হটো মেইন, হয় নাই? আচ্ছা, বাকী এতিয়া আপোনালোকক সৰিয়হ খেতিটো দেখালোঁ। এতিয়া আমি ঘৰলৈ ওলাই দিওঁ, যিহেতুকে মোৰ চেনেলৰ যোনসকল দৰ্শক আছে, কি ক'ব বিচাৰিব আপুনি কৈ দিয়ক। মানে ধৰি লওক কৃষি কৰ্ম মানে কিমান লাভৱান হয়, কৃষি কৰ্ম কৰিলে কি হয়, আপুনি কি ক'ব বিচাৰিব? আপুনিতো বহুত দিনৰ পৰা খেতি কৰি আছে। মইতো খেতিটো কৰিছোঁৱেই। খেতি মানে আমি যিমানটো প্ৰফিটৰ হ'ব লাগে, আমি ইমান প্ৰফিটটো পোৱা নাই। আচ্ছা, মানে এইটো কি কাৰণটো কি বুলি ভাবে? তাৰমানে কেলৈ খেতি কৰাবিলাকৰ ইমান প্ৰফিট নাহে। বেপাৰী হ'লে বেছি আহে নেকি বাৰু? বেপাৰীবিলাকৰ প্ৰফিটটো আহে বাৰু। আচ্ছা, আপোনালোকে শুনিলেই হয় বাৰু খুৰাজনে কোৱা কথাটো। এইখিনি কি লগাইছে? এইখিনি গ্ৰীণ মটৰ নেকি? মটৰ আছে এইফালে। আচ্ছা, মটৰ লগাইছে ন? মানে খুৰাই এটা ভাল কথা ক'লে, যেন কৃষকসকলে যোনটো আশা কৰে বা যোনটো পইচা পাব লাগে সেই পইচাটো নাপায়। হয়ও এইটো একদম শুদ্ধ কথা কৈছে। আচলতে যোনসকল বেপাৰীসকলে যোনসকলে খেতিটো যোনখিনি সৰিয়হখিনি উঠাই লৈ যায়, সেইসকলে বেছি পইচা পায়। হয়, কৃষকে মাত্ৰ খেতিটো কৰে আৰু কৃষকে নিজৰ ইচ্ছামতে দামটো ল'ব নোৱাৰে, আৰু বেপাৰীসকলে নিজৰ ইচ্ছাকৃতভাৱে দামটো দি কেনে
মানে বস্তুটো উঠাই লৈ যায় চিন্তা কৰক এইখিনি ওপৰত উঠাবলৈ হৈ আছে ন এই মটৰ লগাই নাই লাগিব মজা। দুই এপাক মজা মজা অঁ তাকে কেইটকানো হয় কি কথা নাজানো আৰু চাই লওক না সিফালে ইফালে গোটেই ৰাউণ্ডটো ইয়াত গোটেই আপুনি কাম কৰা মানুহ লগাই থৈছে ন সেয়া চাই লওক সেইফালে কাম কৰা মানুহ গোটেই লগাই থৈছে কিন্তু আপোনাৰ কেমেৰা দেখা নাই গোটেই কাম কৰা মানুহ লগাই থৈছে নন ষ্টপ আপুনি কাম কৰা মানুহ লগাই থৈ দিয়ে ন থাকেই আৰু হাজিৰা কিমান এইফালে আচ্ছা এজন হাজিৰা 350 ন সঁচাকৈ দেই একদম বহুত ভাল লাগিছে দেই সৰিয়হ একদম খেতিৰ মাজত আছোঁ আজি এজন সৰিয়হ খেতি কৰা এজন কৃষক আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আচলতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে মই অনুৰোধ কৰিছোঁ এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰক আন 10জনক দেখাওক যেন 20 পূৰা সৰিয়হ খেতি কৰা এজন কৃষক চাই লওক না আপোনালোকে কেমেৰাটো কেতিয়াও মিছা কথা নকয় কেমেৰা কেতিয়াও মিছা কথা এইবোৰ উঠাবলৈ হৈ আছে ন খুৰা এইবোৰ উঠাব লাগিব পকিলে উঠাব হয় নাই উঠাবলৈ হৈ আছে পৰা মুঠলৈ আছে মজা চাই লওক না সঁচাকৈ আপোনাক মই ধন্যবাদ জনাইছোঁ কি বুলি আচলতে ধন্যবাদ জনাম মানে ভাষা বিচাৰি পোৱা নাই বাকী আপোনাৰ ঘৰত পৰিয়াল কিমান মোৰ পৰিয়াল 4জন ন কোন কোন আছে ভালছে কৰি দিয়ক পৰিয়াল মোৰ ল'ৰাত 4জন অকল মজা মজা বাকী এইফালে ওলাই দিওঁ ব'লক যাওঁগৈ আৰু এয়া আমাৰ আলু খেতি কৰিছিলোঁ আলু খান্দি ৰঙা আলু খান্দি আচ্ছা এয়া ৰঙা আলু মিঠা আলু যে মাঘৰ বিহুত খাবৰ কাৰণে মিঠা আলু কৰিছিলে হৈ গ'ল আৰু মজা মজা শেষ হৈ যোৱাৰ কাৰণে যেনিবা এতিয়া এইফালে অকণ ফেচবিন লগাই থোৱা আছে এই ফেচবিন আলু লগাই থোৱা আছে মজা মজা অঁ আৰু ইফালে আৰু খেতি বুলি ক'বলৈ নাই আৰু মজা 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 ভাল লাগিছে ব'লক 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 ইয়াত মিঠা আলু কৰিছিলে ন ইয়াত ৰঙা আলু কৰিছিলে আপোনালোকে ৰঙা আলু চিনি পাই নাপায় কিন্তু দেখাই দিছোঁ দেই ৰঙা আলু চাওক এইটো ৰঙা আলু চাওক এইটো দেখিলে মাঘৰ বিহুত খাই যদি মিঠা আলু সেইটো খালি উঠাই লৈ গ'ল দেখাই দিয়ক অঁ এনেই দেখাই দিয়কচোন এনেকৈ এইটো মিঠা আলু হয় নাই দেখাই দিয়ক হ'ব ইমানকৈ নালাগে এনেই দেখাই দিলে যাব দেখাই দিয়ক এয়া আমি এইটো খেতি কৰিছিলোঁ চাই লওক এয়া এইটো এয়া মানে আপোনালোকে দেখাই দিছোঁ এনেকুৱা হৈ গৈছিলে এটাত 1 কেজি 3 পোৱা এনেকুৱা হৈছিলে মজা মজা বাকী ঠিক আছে ওলাই দিম ব'লক আপোনালোকৰ আগত দেখালোঁ অনুৰোধ কৰিছোঁ ভিডিঅ'টো যাতে শ্বেয়াৰ হ'ব লাগে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এজন 20 পূৰা সৰিয়হ খেতি কৰা এজন কৃষক 20 পূৰাত 4 লাখ টকা পাম বুলি আশা কৰিছে ময়ো ভগৱানৰ ওচৰত কৈছোঁ যাতে পাব লাগে হয় নহয় আপুনি ভবাটো পাব লাগে গম পালে নাই পাব লাগে ইমান কষ্ট কৰিছে তাকে পাব লাগে এইখিনি অসমীয়া আলু ন মজা 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 সঁচাকৈ দেই 20 পূৰা মই এইটোৱে খালি টপা মানি আছোঁ 20 পূৰা সৰিয়হ খেতি চোজা পাইছে আপোনালোকে মজা মজা বাকী ভিডিঅ'টো সামৰণি মাৰিছোঁ যিহেতুকে 1 ৰাউণ্ড মাৰিলোগৈ আচলতে 1 ৰাউণ্ড মানে হয় সিফালেদি মাৰিব নাপালোঁহে ধৰি লওক বহুত দূৰ হ'বগৈ 20 পূৰা মাটি ঘূৰোঁতে সেই মাজে মাজে ঘূৰি দিলোঁ ইয়াত ধনিয়া লগা আছে ধনিয়া ইয়াত ধনিয়া লগাইছে অঁ মজা মজা ইয়াত ধনিয়া লগাইছে ইয়াত ধনিয়া চাই লওক ইয়াত ধনিয়া লগাইছে বাকী খুৰা আপোনাক ধন্যবাদ জনাইছোঁ ইমান পৰে মোৰ চেনেলটোত আপুনি খেতিৰ কথা কৈ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ দেই খুৰা এইফালে যাওক আপোনাক ধন্যবাদ জনাইছোঁ বাকী ভিডিঅ'টো ইমান পৰে সামৰণি মাৰিছোঁ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।